নেক্সট এটা নিউজত আহিছে যে এটিএমত বোলে পইচা উলিয়ালে চাৰ্জ কাটিব গতিকে নিউজত চলি আছে মই যেহেতু মই নিজে আৰবিআইত জব কৰি আছোঁ আৰু বেংকিং ৰিলেটেড ইনফৰমেশ্যনবিলাক এটলিষ্ট অলপ ভালকৈ জানো বুলি মোৰ নিজৰ কনফিডেণ্ট আছে আমাৰ অসমৰ নিউজ চেনেলবিলাকতো এনেই কিবা কিবি দি দিয়ে তো আই হোপ মই যিখিনি বুজাম এই টপিকটোৰ ওপৰত আপোনালোকে বুজি পাব প্ৰথম কথা নিউজটোত কি দিছে চাওক মই একেটা নিউজটো জেনুইন হয় তো ইয়াতে কি দিছে আৰবিআই টু ইনক্ৰিজ এটিএম উইথড্ৰল ফিজ 23 ফৰ এভৰি ট্ৰানজেকশ্যন একেবাৰে ভুল প্ৰত্যেকটো ট্ৰানজেকশ্যনৰ কাৰণে নহয় ঠিক আছে আপুনি এটিএমত গৈ পইচা উলিয়ালে 23 টকা কাটিব সেইটো একেবাৰে নহয় এইটো একদম ভুল কথা বস্তুটো হয় কি নিউজটো কি হয় মই নিউজটো ফাৰ্ষ্ট বুজাই লওঁ ঠিক আছে নিউজটো বুজাৰ আগতে আমি দুটামান কথা জানিব লাগিব আৰম্ভণিৰ পৰা ষ্টাৰ্ট কৰিছে এইটো কাৰণে প্ৰথম কথা নেশ্যনেল ফাইনেন্সিয়েল সুইচ কি হয় কোনোবাই যদি নিউজ চেনেলৰ ৰিপৰ্টাৰে চাই আছে আপোনালোকে ভালকৈ বুজি ল'ব গোটেইখিনি কথা আৰু তাৰপিছত আপোনালোকে গম পাব কি হয় নেশ্যনেল ফাইনেন্সিয়েল সুইচ এনএফএছ এটা এটিএম নেটৱৰ্ক হয় মানে কি আমাৰ দেশত বিভিন্ন জেগাত এটিএম আছে আপোনাৰ নিজৰ এৰিয়াটো এটিএম আছে য'ৰ পৰা আপুনি পইচা উলিয়াব যায় ঠিক আছে এতিয়া আপুনি যে এটিএম বিলাক পইচা উলিয়ায় যে আপুনি যে এটিএম বিলাকৰ পৰা পইচা উলিয়ায় সব এটিএম এটা নেটৱৰ্কৰ লগত কানেক্ট হৈ থাকে ভাৰতৰ সব তো তাৰে এটা নেটৱৰ্ক হ'ল এনএফএছ নেশ্যনেল ফাইনেন্সিয়েল সুইচ মই কোৱা নাই যে অকল নেশ্যনেল ফাইনেন্সিয়েল সুইচে সব নেটৱৰ্ক কানেক্ট কৰে তাৰ উপৰি বেলেগ বেলেগ নেটৱৰ্কো আছে কিন্তু এইটো ইণ্ডিয়াৰ সবতকৈ লাৰ্জেষ্ট এটিএম নেটৱৰ্ক হয় এনএফএছ ঠিক আছে ইট কানেক্টস এটিএমছ অফ ডিফাৰেণ্ট বেংক সো দ্যাট কাস্টমাৰ ক্যান ইউজ এনি এটিএম নট জাস্ট देयर ओन বেংক মানে কি মানে আপুনি অকল এনেকুৱা নহয় কি আপুনি ধৰক এইচডিএফসি কাস্টমাৰ হয় আপোনাৰ একাউণ্ট আছে এইচডিএফসিত এনেকুৱা নহয় কি আপুনি এটিএম অকল এইচডিএফসিৰ হে ইউজ কৰিব পাৰিব এনেকুৱা নহয় আপুনি যিকোনো বেংকৰ আপুনি এছবিআই বেংকৰ এটিএমতো পইচা উলিয়াই আনিব পাৰে আপোনাৰ এইচডিএফসি বেংকৰ কাৰ্ডখন দি পেলাই তো সেই বস্তুটো কিহৰ কাৰণে পসিবল হয় এটো পসিবল হয় এনএফএছৰ কাৰণে আৰু এটো এনএফএছ যোনটো হয় এটো অপাৰেট কৰে এনপিসিআই যাৰ ফুল ফৰ্মটো হ'ল নেশ্যনেল পেমেন্ট কৰ্পোৰেচন অফ ইণ্ডিয়া এটো এষ্টাবলিশ কৰিছিল আৰবিআই তো আলটিমেটলি সব ৰেগুলেট আৰবিআই কৰে আৰু এটো আৰবিআই এটা এনপিসিআই বুলি বডি বনাই দিছিলে যাৰ কাম আছিল ভাৰতত ডিজিটেল পেমেন্ট বিলাক অলপ বেছিকে মানে ইমপ্ৰুভ কৰা তো এনপিসিআই প্ৰডাক্টে হয় ইউপিআই ভীম হেবিলাক গুগল পে হেবিলাক এনপিসিআই ৰে হয় আৰু সেই বস্তু আলটিমেটলি ৰেগুলেট সবৰটো বাপ হেৰি হয় এটোই হয় আৰু এতিয়া মই ক'লো ন অলপ আগত আপোনাক আপুনি যদি এইচডিএফসি বেংকৰ আপোনাৰ কাৰ্ড আছে আপোনাৰ এইচডিএফসি বেংকত একাউণ্ট আছে তো আপোনাৰ কাৰ্ডখন কি হ'ব এইচডিএফসি বেংকৰ নহব জানো এইচডিএফসি বেংকৰ এটিএম ডেবিট কাৰ্ড হ'ব আৰু এটা বস্তু বহুতে ভুল কৰে মানে ভুলকে কয় এটিএম কাৰ্ড বুলি একো বস্তু নাই ডেবিট কাৰ্ড বুলি ক'ব এটো আজিৰ পৰা তো এই ডেবিট কাৰ্ডটো আপুনি লৈ গৈ হয় এইচডিএফসি বেংকৰ এটিএমটো উলাব পাৰে ঠিক আছে এটো এইচডিএফসি বেংকৰ এটিএম হয় আপুনি হেতু লৈ গৈ এছবিআই বেংকৰ এটিএমটো পইচা উলিয়াব পাৰে আপোনাৰ কথা যতে উলিয়ায় কিন্তু এটা চাৰ্জ থাকে চাৰ্জটো কেনেকুৱা ATM transaction fees the customer pays ATM transaction fees to his bank but only after the free limit crossed এনেকুৱা নহয় প্ৰত্যেকটো চাৰ্জত প্ৰত্যেকটো ট্ৰানজাকচনতে আপুনি পইচা দিব লাগে এটা লিমিট থাকে ফ্ৰী লিমিট হেতু পাৰ হোৱাৰ পিছতহে আপুনি পইচা দিব লাগে তো সেই লিমিটটোৱে ইনক্ৰিজ কৰিছে আৰবিআই সেই লিমিটটো ইনক্ৰিজ কৰিছে যে 1 মেৰ পৰা যে ATM transaction fee hike মানে কি the fee for ATM transaction after the free limit to শেষ হোৱাৰ পিছত আপোনাৰ আগতে 21 টকা কাটিছিলে এতিয়া 23 টকা কাটে এতিয়া ফ্ৰী লিমিটটো কিমান নহয় হেতু আমি জানিব লাগিব using own banks ATM 5 free transaction at their own banks free transaction means financial বা non financial দুইটা financial মানে আপুনি পইচা উলিয়াইছে non financial মানে আপুনি statement চেক কৰিছে হেতু ট্ৰানজাকচন হিচাপে ধৰিব তো আপুনি নিজৰ বেংকৰ এটিএমত 5টা কৰিব পাৰে আৰু বেলেগ বেংকৰ এটিএমত 3টা ফ্ৰী ট্ৰানজাকচন কৰিব পাৰে যদি আপুনি মেট্ৰো সিটিত আছে গুৱাহাটী তেনেকুৱা জায়গাত বা 5টা কৰিব পাৰে যদি আপুনি নন মেট্ৰো সিটিত আছে তেজপুৰ ডিব্ৰুগড় অসমৰ বেলেগ জিলাত যদি আছে 5টা কৰিব পাৰে তাৰ মানে কি মই ধুনীয়াকৈ আৰু এবাৰ বুজাই দিছো আপোনাৰ ওচৰত কিহৰ কাৰ্ড আছে এইচডিএফসি বেংকৰ কাৰ্ড আছে কাৰণ আপোনাৰ একাউণ্ট এইচডিএফসিত আছে আপুনি এটিএমত গল ঠিক আছে আপুনি আপোনাৰ ঘৰৰ ওচৰত আছে এটিএম দুটা আছে ধৰক এটা আছে এইচডিএফসি বেংকৰ এটিএম এটা আছে এছবিআই বেংকৰ এটিএম আপুনি নিজৰ বেংকৰ পৰা যদি পইচা উলিয়াই মাহটোত 5 বাৰলৈকে ফ্ৰী উলিয়াব পাৰিব
ফ্ৰী কি কৰিব পাৰিব হয় পইচা উলিয়াব পাৰে কেছ নহলে মিনি ষ্টেটমেন্ট চেক কৰা হেতু ধৰিব হেতু কিন্তু ট্ৰানজাকচনতে ধৰিব তো এই দুইটা মিলি আপুনি মাহত 5 বাৰ ইউজ কৰিব পাৰে এটিএম টো আৰু আপুনি যদি গুৱাহাটীৰ বাহিৰে বেলেগ জিলাত আছে তেতিয়া SBI ত আহিও আপুনি হেতু মাহত 5 বাৰ ইউজ কৰিব পাৰে ম্যাক্সিমাম ঠিক আছে টোটাল 5 টাইমছ কিন্তু আপুনি যদি গুৱাহাটীত আছে বা মেট্ৰত আছে তেতিয়া বেলেগ বেংকৰ যদি এটিএমত যায় তেতিয়া আপুনি মাহটোত 3 বাৰহে ইউজ কৰিব পাৰিব এটো ইয়াত লিখা আছে 3 free transaction in metro cities when using other banks ATM তো বস্তুটো মনত ৰাখিব আৰু আগতে 21 টকা আছিল জাস্ট এতিয়া এটো 23 টকা কৰি দিয়া হৈছে প্ৰত্যেকটো ট্ৰানজাকচনৰ হিমান কাটিব এনেকুৱা নহয় প্ৰত্যেকবাৰ এটিএমত গলে কাটিব যেতিয়া আপোনাৰ লিমিট পাৰ হৈ যাব 5 বাৰটো যেতিয়া পাৰ হৈ যায় তাৰ পিছতে কাটিব মাহত 5 বাৰ হে মনত ৰাখিব এটিএমত আৰু এটা ফিস থাকে এটিএম ইন্টাৰচেঞ্জ ফিস এটো আপুনি দিব নালাগে এটো চিন্তা নকৰিব ইট ইজ দা এমাউন্ট one bank pays to the another bank when a customer uses an ATM that does not belongs to the bank এটো বেংকে নিদিয়ে বেংকে বেংকক দিয়ে মানে কি কথাটো মই বুজাই দিছো এখন স্লাইডতে আপুনি ধৰক HDFC কাৰ্ডখন লৈ গৈ আপুনি SBI পৰা পইচা উলিয়ালে তো SBI পৰা পইচা উলিয়ালে তো তাৰ কাৰণে আপুনি HDFC বেংকৰ কাৰ্ড ইউজ কৰিলে গতিকে HDFC SBI এটা ফিস দিব লাগে কাৰণ হিহঁতৰ কাস্টমাৰে গৈ তাৰ কাস্টমাৰ তাৰ এটিএমত ইউজ কৰিছে ন হেতু কোৱা হয় এটিএম ইন্টাৰচেঞ্জ ফিস আই হোপ অলপ বুজি পাইছে APSC সিসেটৰ কাৰণে প্ৰিপাৰেচন কৰি আছে নেকি এই ভিডিওটোত মই আপোনালোকক জনাম যে আমাৰ সিসেটৰ কোৰ্সটো যেটো লৈ আহিছে তাত কি কি থাকিব আৰু কেনেকৈ জয়েন কৰিব এই আমাৰ APSC সিসেটৰ কোৰ্সটোত আপোনালোকে লাভ কৰিব মেথছৰ 30টা চেপ্টাৰ বাই প্ৰায় 30টা ভিডিওত মই লেকচাৰ দিম গুটেকেটা ভিডিওৰ আপুনি গুটে মেথছৰ কোৰ্সটো খতম কৰিব পাৰিব মই নিজে মেথছত অলপ ভাল হয় মেথছত মই মেট্ৰিকত 100 পাইছিলো অল আসাম হাইয়েস্ট আৰু হাই সেকেন্ডাৰীটো ষ্টেট হাইয়েস্ট পাইছিলো 99 তাৰ উপৰি মই JEE NDA ক্ৰেক কৰিছিলো ফাৰ্স্ট অটেম্পটত আই ওয়াজ এ বিটেক ইন NIT শিলচৰ তাৰ পিছত মই 3টা বেংকিং জব ক্ৰেক কৰিছিলো 6 মান্থৰ ভিতৰত একো কোচিং নোহোৱাকে গতিকে মোৰ মেথছৰ লগত বা ৰিজনিংৰ লগত টাৰ্মছটো ভাল হয় হেতু কাৰণে মই সিসেটৰ কোৰ্সটো আপোনালোকৰ বাবে লৈ আহিছো ইয়াত মেথছৰ 30টা চেপ্টাৰ পাব তারপৰি ৰিজনিংৰ 5টা চেপ্টাৰ পাব 5টা আগতে আহা কোৱেশ্চন পেপাৰ বিলাক চাই পেলাই মই বনাইছো তারপৰি পাব ইংলিছৰ ৰিডিং কম্প্ৰিহেনশন কেনেকৈ কৰিব লাগে এই গুটেখিনি বস্তু আপুনি জাস্ট বৰ্তমান সময়ৰ কাৰণে 399 প্লাস GST চলি আছে অলপ দিনৰ পিছত দামটো বাঢ়ি যাব হয়তো তো যিমান জলদি পাৰি লৈ লওক এই ভিডিওটো যদি পিছত চাই আছে তেতিয়া হয়তো দামটো বাঢ়ি যাব পাৰে তো বৰ্তমান সময়ত আজি ভিডিওটো মই বনাই আছো 5 তাৰিখে তো আজি সময়ত দামটো কমি আছে তো এতিয়া লৈ ল'ব পাৰে ভিডিও কোৰ্সটো কেনেকৈ ল'ব ডেসক্ৰিপচনত মই লিংকটো দি থৈ দিম তাত গৈ আপোনালোকে ক্লিক কৰি জয়েন হ'ব পাৰে বা আপুনি মেথছ এণ্ড ফিজিক্স হাব এপটো আমাৰ ডাউনলোড কৰিব এই এপটোতে পাব গুটেখিনি মেথছ এণ্ড ফিজিক্স হাব এপত গৈ আপুনি কোৰ্সটো পাব ইয়াৰ পৰা এই কোৰ্সটোত মই মক টেষ্ট দিম এই মক টেষ্ট আপোনালোকে চেপ্টাৰ ওয়াইজ পাব মানে PDF নহয় হা এক্সামত যেনেকৈ কৰিব লাগে টাইমাৰ চলি থাকিব ধুনীয়াকৈ এক্সাম এনভাইৰনমেন্ট লগাই তাত আপুনি ক্লিক কৰি গৈ থাকিব প্ৰত্যেকটো চেপ্টাৰ খতম হ'ব আমি মক টেষ্ট দিম গুটেখিনি আপুনি পাই যাব তাৰ উপৰি UPSC ত আগতে আহা সিসেটত যিখিনি প্ৰশ্ন আছে হেখিনি মই আপোনালোকক সলভ কৰি দেখাম কেনেকৈ পৰীক্ষাত কম সময়ত কৰিব লাগে শৰ্টকাট কি এপ্লাই কৰিব লাগে গুটেখিনি বস্তু আপোনালোকে পাই যাব জয়েন কৰিবৰ কাৰণে মেথছ এণ্ড ফিজিক্স হাব এপত যাওক তাতে গৈ ফাৰ্ষ্টতে পাব হোৱাট আৰ ইউ লুকিং ফৰ এনেকৈ ৰেজিষ্টাৰ কৰিব যদি নাজানে ডেসক্ৰিপচনত লিংক দি থৈ দিম চাই ল'ব তাৰপিছত তাত ক্লিক কৰিলে APSC টোত ক্লিক কৰিব APSC ত ক্লিক কৰি আপুনি সিসেটৰ কোৰ্সটো পাব তাত পে নাও কৰিব Google Pay দি পে কৰিব পাৰে ফোন পে দি Paytm দি পে কৰিব পাৰে ডেবিট কাৰ্ড দি পে কৰিব পাৰে নেট বেংকিং দি কাৰোবাৰ যদি সমস্যা হয় কিবা মোক কমেন্ট কৰিব খালি এই কোৰ্সটো আপুনি লৈ লওক সিসেটৰ কাৰণে একো টেনচন ল'ব নালাগে মই আছো মই সকলোকে সহায় কৰিম